আমাক প্ৰায় 5 লাখ টকা তেওঁলোকে বিচাৰিছিলে, কিন্তু তেওঁলোকে পইচাটো বিচাৰিছিলে জুবিনৰ নামত এখন এম্বুলেঞ্চ দিব, তাৰ কাৰণে দি দিছে। সিদিনা 12 তাৰিখে আছিলে আৰু 12 তাৰিখে গধূলিয়ে তেওঁলোকক আমি 1.5 লাখ টকা দিলোঁ। আমি তিনিজনে মিলি এখেত বিকি ৰয়, এখেতে ফটাশিল আমবাৰী থানাৰ মানে ঠিক সন্মুখতে, প্ৰায় সন্মুখতে হ'ব ন, সন্মুখতে বিক্ৰান্ত কলিতা নামৰ হাতত 1.5 লাখ টকা দিছে। অভিযোগ উত্থাপিত কৰিছে যে বিকাশ অসমে আপোনাক ধন দাবী কৰিছিলে, আৰু কিমান ধন দাবী কৰিছিলে, কি কাৰণত কৰিছিলে? চাওক, সেইটো সময়ত মই মানে তেতিয়াই কৰিছিলে, মানে যোৱা মাহৰ অক্টোবৰৰ 12 তাৰিখে তেওঁলোকে আমাক ডিমাণ্ডটো কৰিছিলে, কিন্তু কথাটো দেৰিকৈ এইকাৰণে ওলালোঁ, মানে বীৰ লাচিত সেনাৰ লগত মোৰো তাৰমানে ধৰক তেওঁলোকৰ লগত মোৰ বেয়া হ'বৰ মন নাই। আজি মানে যিহেতু শৃংখল চলিয়াই তেখেতক বহিষ্কাৰ কৰি দিছে, তাৰপিছত তাৰমানে মোৰ আগবাঢ়ি আহিলোঁ FIR-খন দিবলৈ। মানে এইকাৰণে দিছোঁ, মানে বিকাশ অসমে মোক মাতি নি যিটো ব্যৱহাৰ কৰিছে স্পেক্ট্ৰাম, কলিতা স্পেক্ট্ৰাম ৰুক্মিণী গাঁৱত, মানে খুবেই লাজ লগা বিষয়। মানে তেখেতে মোক এনেকৈ ক'লে যোৱাৰ লগে লগে, মানে সিদিনা 12 তাৰিখে প্ৰেছমিট আছিল, বোলে ভাইটি মোতকৈ বহুত সৰু হ'ব, বোলে ভাইটি মোৰ ইমান বেছি টাইম নহ'ব, মই একদম কম সময়তে তোমালোকৰ লগত কথাখিনি পাতিম। তাৰপিছত মোক তেওঁ এনেকৈ ধমকি দিলে, বোলে তোমালোকে মোক কি বুলি ভাবিছা, মানুহে মোক ইয়াতে টেবুলত 1 কোটি টকা দি যায়, মই মানুহৰ পৰা মই নলওঁ, টাইম নিদিওঁ। এইটো কোনে কৈছে? এইটো তোমাৰ বিকাশ অসমে কৈছে। তাৰপিছত তেওঁ ক'লে যে যদি মোৰ মানুহ যায়, আপোনাক এটা ফটকাও বিক্ৰী কৰিব নোৱাৰোঁ। আপুনি নিজে ভাবক, মই এজন খিলঞ্জীয়া, তেখেতো এজন খিলঞ্জীয়া দেই। আমাৰ অসমৰ মানুহে বাহিৰত যায় ব্যৱসায় খুব কম কৰে, লেবাৰহে কৰে। আজি অসমতে থাকি যদি মই আজি খিলঞ্জীয়াৰ কাৰণে মই যদি ব্যৱসায় কৰিব নোৱাৰোঁ, তেনেহ'লে মইতো অসম এৰি বাহিৰত যাব লাগিব। ফটকা দোকান দিয়াৰ কাৰণে তেওঁলোকে পইচা বিচাৰিছিলে? মানে নহয়, এইটো ইছ্যুটো ফটকা নহয়, ইছ্যুটো হ'ল কি যে মানে তেওঁলোকে কৈছে যে জুবিন ঢুকোৱাৰ কাৰণে ফটকা ফুটাব নালাগে। এতিয়াতো আমিতো বস্তুটো আনিছোঁ, আমিতো পেলাই দিব লাগিব, অহা বছৰ এইখিনি পইচা নাহে। আৰু এই ফেমিলিটো লৈ যিহেতু এই কাম লৈয়ে আমি যিহেতু ফেমিলিটো চলাই আছোঁ, আমাৰো এটা চিন্তা, আমাৰো মূৰত একদম সৰগ ভাঙি পৰিছে, কি কৰোঁ নকৰোঁ। যোনে যি কয় তেতিয়াই দিছোঁ। তেওঁলোকে আমাক প্ৰায় 5 লাখ টকা তেওঁলোকে বিচাৰিছিলে, কিন্তু তেওঁলোকে পইচাটো বিচাৰিছিলে জুবিনৰ নামত এখন এম্বুলেঞ্চ দিব, তাৰ কাৰণে দি দিছে। সিদিনা 12 তাৰিখে আছিলে আৰু 12 তাৰিখে গধূলিয়ে তেওঁলোকক আমি 1.5 লাখ টকা দিলোঁ। আমি তিনিজনে মিলি এখেত বিকি ৰয়, এখেতে ফটাশিল আমবাৰী থানাৰ মানে ঠিক সন্মুখতে, প্ৰায় সন্মুখতে হ'ব ন, সন্মুখতে বিক্ৰান্ত কলিতা নামৰ হাতত 1.5 লাখ টকা দিছে। আপুনি কিমান দিছে? 1.5 লাখ টকা। কাৰ হাতত দিছে? বিক্ৰান্ত কলিতা। তেওঁ কাৰ মানুহ হয়? মানে তেওঁ বিক্ৰান্ত কলিতা কলিতাটো কি আছিল আপোনাৰ বিকাশ অসমৰ মানুহ হয়। এতিয়াতো তেওঁলোকক মানে বীৰ লাচিত থানা বুলি ক'ব নোৱাৰি, যিহেতু বহিষ্কৃত। মই মানে তেওঁ কি আছিল নাম, বিকাশ অসমৰে মানুহ হয়। আপোনাৰ হোটেললৈ কেতিয়া মাতিছিল, কেনেদৰে কণ্টেক্ট কৰিছিল, অকণমান প্ৰথমৰ পৰা মানে কণ্টেক্টটো কেনেকৈ কৰা গৈছিলে ময়ো ঠিক নাজানো। মানে ঘটনাটো হ'ল কি, মানে বিকি তেওঁলোকৰ লগত কথা হৈছিলে। বিকি কথা হোৱাৰ পিছত আমাক এনেকৈ মাতি নি আমাক মানে মোৰ এনেকুৱা লাগিছে বিকে মানে বিকাশ অসমৰ লগত কথা কৈ এনেকুৱা লাগিছে মানে মই এজন কোনোবা ডাঙৰ IAS অফিচাৰৰ লগত আছোঁ নেকি। তেওঁৰ যিটো এটিটিউড দেখা পায় মোৰ এনেকুৱা লাগিছে। মই আচৰিত। তাৰমানে এজন অসমীয়া বুলি নকওঁ যে এজন খিলঞ্জীয়াৰ ব্যৱসায়ত মানে এনেকুৱা আঘাত সানিব পাৰে, তেনেহ'লে আমাৰ জাতিটো কেনেকৈ উঠিব আপুনি কওক। কিমান টকালৈ দাবী কৰিছিলে তেওঁলোকে? প্ৰায় এম্বুলেঞ্চৰ নামত আমাক 5 লাখ টকা দাবী কৰিছিলে। পত্ৰ দিছিলে নেকি কিবা? নাই, পত্ৰ দিয়া নাই, পত্ৰ দিয়া নাই। এইটো ভাৰবেলি হৈছে। তাতে আপোনালোকে, মই থানাত কালি দিছপুৰ থানাত কৈছোঁ যে আপোনালোকে মোবাইল লোকেশ্যন চাওক। মই পিছত গম পালোঁ যে তেওঁলোকক বোলে তাতে এটা কেবিন দি দিছে কলিতা স্পেক্ট্ৰামে। তাতে তেওঁলোকে মানে মাতি মানুহৰ লগত ধন দাবী কৰাৰ কাৰণে কলিতা স্পেক্ট্ৰামে এটা কিজানি ৰুমেই দি দিছে। তাতে বিভিন্ন মানুহক মাতি কিজানি কৰে। মই বিভিন্নজনৰ কথা নাজানো দেই। মোক যিহেতু তাতে মাতি নি বহাইছে, মানে মোৰ কথাটোহে মই কৈছোঁ। মানে মই খুবেই দুখিত আৰু মানে খুবেই লজ্জিত যে মই এজন মানে এনেকুৱা এখন অসমত আছোঁ। মানে কি ক'ম আৰু। আজি চাওক,
আজি জুবিন ঢুকাইছে আমি জুবিনৰ জাষ্টিক আমাক লাগিব ময়ো কওঁ ময়ো আজি মোবাইলত জাষ্টিছ ফৰ জুবিন হেছটেগ আমি লিখি আছোঁ তাৰ কাৰণে আমি মানুহবিলাক মৰি যাম নেকি আমি মানুহবিলাকতো আমি শেষ হৈ নাযাওঁ আমি আমাৰ কৰ্ম কৰি খাই আমি আগবাঢ়ি যাব লাগিব মানে জুবিনৰ নামত এম্বুলেঞ্চখন বিচাৰি তেওঁলোকে পইচা বিচাৰিছিলে পইচা নিদিলে আপোনালোকক কি ভাবুকি দিছিলে তেওঁলোকৰ যদি মানুহ আহে আমাক এটা ফটকাও বিক্ৰী কৰিব নিদিয়ে আমিও নিৰূপায় সেইটো সময়ত আমিও নিৰূপায় ভয় লগাটো স্বাভাৱিক ভয় লগাটো মোৰো স্বাভাৱিক সেইটো সময়ত ভয় লাগিছিলে আৰু আজি মানে 12 তাৰিখৰ কথা আজি প্ৰায় 19 দিন 20 দিন পিছত এই কথাখিনি কিয় ওলালোঁ যিহেতু বহিষ্কাৰ কৰি দিছে সেইকাৰণে ওলাইছোঁ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মই অনুৰোধ কৰি কওঁ যে এনেকুৱা সংগঠনবিলাক নিষিদ্ধ কৰি দিব লাগে এনেকুৱা সংগঠন যিবিলাক আছে মই গোটেই ডাঙৰ ভাল বহুত ভাল আছে দেই বহুত ভাল আছে মই নকওঁ যে সকলো কিছুমান এনেকুৱা আছে অকল সিহঁতৰ ধন দাবী কৰি মানে ব্যৱসায়ৰ পৰা ধন দাবী কৰি চলি আছে চান্দা তুলি চলি আছে ডাঙৰবিলাকে আৰামত এচি গাড়ীত থাকে সৰুবিলাকে তলত কালেকশ্যন কৰে কেনেকৈ গধূলি কোৱাৰ্টাৰটো খায় মদটো খায় মদ্যপান কৰে সেইটোৱে সিহঁতৰ চিন্তা আৰু এনেকৈ আমাৰ অসমীয়া জাতি কেতিয়াও আগ নাবাঢ়ে মানে বীৰ লাচিত থানা আপোনাৰ দোকান বন্ধ কৰি দিম বুলি কৈছিলে টকা নিদিলে চাওক বীৰ লাচিত থানা বুলি আছিল আচ্ছা তেতিয়া বীৰ লাচিত থানা আছিল তেতিয়া বাৰু বীৰ লাচিত থানা আছিল যাতে বীৰ লাচিত থানাৰ মানে মই হাতযোৰ কৰি গৈছোঁ বাকীবিলাক সদস্য যাতে বেয়া নাপায় মোৰ খালি এই 4জন মানুহৰ ওপৰতে মোৰ আক্ষেপটো আৰু এই 4জন মানুহৰ ওপৰতে মই এফআইআৰখন দিছোঁ মই বীৰ লাচিত থানাৰ এগেইনষ্টে মই কোনো এফআইআৰত উল্লেখ কৰা নাই এগেইনষ্টত দিছে এটা হ'ল আপোনাৰ বিকাশ অসম আৰু এটা হ'ল আপোনাৰ বিক্ৰান্ত কলিতা আৰু এটা কিবা নাম আছিল মই পাহৰিলোঁ এফআইআৰত আপোনালোকে দিছোঁ কপিটো চাই ল'ব তেখেতৰ নামটো মানে টাইটেলটো নাই নামটো আছে আৰু ফোন নম্বৰটো তেখেতৰ দিয়া আছে নহয় 4জন আছে আৰু এজন আননোন আছিল সেইটো তেওঁলোকক যদি পুলিচে ইনভেষ্টিগেশ্যন কৰে তেওঁলোকক যদি জেৰা চলায় সেইজনো ওলাই যাব পিছত বিকাশ অসমৰ লগত কথা পতা হৈছিলে বিকাশ অসমৰ লগত টকাৰ কথা পতা নাই বিক্ৰান্ত কলিতাৰ লগত কথা হ'ল বিক্ৰান্ত কলিতাইহে টকাটো কালেকশ্যন কৰিলে ফটাহিল আমবাৰীৰ পৰা টোটেল কিমান দিলে টোটেল 1.5 লাখ দিলোঁ আৰু বিচাৰিছে আমাৰ পৰা যে বেলেগ ব্যৱসায়ৰ পৰা পাৰিলে আপোনালোকে অলপ উঠাই আমাক দিয়ক বেলেগ ব্যৱসায় বিচাৰিছে সেইটো কোৱা নাই আমাক ফিগাৰটো কোৱা নাই মই টোটেল সিহঁতক 4 লাখ 5 লাখ মান টকা লাগে মোটা এমাউণ্ট এটা লাগে কিন্তু সেইখিনি বস্তু মই দিম আমি গোটেই ফটকাৰ ব্যৱসায় দিব এটা মানে যদি ভালভাৱে তেওঁলোকে আহি আমাক যদি ৰিকুৱেষ্ট কৰিলে হয় আমাক যদি অনুৰোধ কৰিলে হয় আমি দিম আমি মানে বীৰ লাচিত থানাই দিব নালাগে আমি ফটকাৰ ব্যৱসায়বিলাকে আমি জুবিনৰ নামত আমিয়ে দি দিম কিন্তু সেই দাদাগিৰি ধমকি দিটো নহয় মই এজন খিলঞ্জীয়া মই কাৰো খিলঞ্জীয়াৰ কিন্তু মই ইয়াৰে মানুহৰ মই দাদাগিৰি সহ্য নকৰোঁ কালি যদি মোক কোনো মাৰিও পেলায় মোক পেলাই দিয়ক মোৰ আপত্তি নাই কিন্তু ইখন মানে মই ভাগ্যৱান যে জুবিন কালত মোৰ জন্ম আৰু ইখন জুবিনৰ দেশ ইয়াতে এনেকুৱা আগলৈ আৰু দাদাগিৰি মই কাৰো সহ্য নকৰিম ইতিমধ্যে বিকাশ অসমক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই আপুনিও এফআইআৰ দিছে গোটেই প্ৰক্ৰিয়াটো কিদৰে আগবাঢ়িব লাগে বুলি আপুনি ভাবে চাওক আইনী প্ৰক্ৰিয়াৰ বিষয়ে মোৰ সেনেকুৱা ইমান এটা মোৰ মানে জ্ঞান নাই সেইটো আপুনি যদি তেওঁলোকক সোধে ষ্টেটমেণ্ট লোৱা হ'ল হয় ষ্টেটমেণ্ট মোৰ লৈছে মই ক'ব লগাখিনি আপোনালোকৰ আগত যেনেকৈ কৈছোঁ তেওঁলোকৰ আগতো হুবহু মই সেনেকৈ কৈছোঁ ইয়াতে কোনো একো মিছা নাই সঁচাটো মই কৈছোঁ আৰু এনেকুৱাবিলাক মানুহ শাস্তি পাব লাগে আৰু যাতে এনেকুৱা শাস্তি হ'ব লাগে যাতে নেক্সট বিকাশ অসম আৰু অসমত যাতে কোনো হ'ব চেষ্টা নকৰে বিকাশ অসম বহিষ্কাৰ কৰাৰ পিছত আপুনি এজাহাত দিছে বিকাশ অসমক ভয় লাগিছিল নেকি আগতে ভয় কৰে নেকি নহয় একচুৱেলি বিকাশ অসমক মই ভয় নকৰোঁ এতিয়া যদি কোনোবা আহে মোক 100টা মানুহ আহিলেও মই ভয় নকৰোঁ 1000 মানুহ আহিলেও মই ভয় নকৰোঁ কিন্তু ঘটনা হৈছে কি তেতিয়া মোৰ ব্যৱসায় আছিলে সেই ব্যৱসায়টোৰ লগত মোৰ ফেমিলিটো যিহেতু জড়িত হৈ আছে সেই সময়ত মোৰ হাতযোৰ কৰাৰ বাহিৰে মোৰ উপায় নাছিলে মুখত সকলোৱে ক'ব পাৰে যে বীৰ লাচিত থানাই আমুক টকা দাবী কৰিছিল আমুক টকা নিলে লাখে টকা নিলে বীৰ লাচিত থানাই বিকাশ অসমে এনেকৈ সকলোৱে ক'ব পাৰে কিন্তু প্ৰমাণ সহকাৰে দিলেহে অসমৰ ৰাইজে বা আমি বিশ্বাস কৰিম যে সঁচাকৈ বিকাশ অসমে লাখে টকা নিছিল নেকি যে ধন দাবী কৰিছিল নেকি বীৰ লাচিত থানাই আৰু এটা কথা আপোনালোকে মন কৰিব বৰ্তমান সময়ত বিকাশ অসমক হওক বা বীৰ লাচিত থানা সংগঠনটো হওক সকলোৱে মানে বদনাম কৰিবলৈ সকলোৱে মানে চেষ্টা চলাই আছে বৰ্তমান সময়ত সকলোৱে ডুবাব বিচাৰিছে বীৰ লাচিত থানা সংগঠনটো কাৰণ বীৰ লাচিত থানাই সকলো সময়তে মাত মাতে যেতিয়া নেকি
অসম আৰু অসমীয়া বিপদত থাকে, অসমীয়া বাই ভনীসকল বিপদত থাকে, তেতিয়া বিলাসী থানাই মাত মাতে। আৰু সেইটো ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক মানে বিলাসী থানা সংগঠনটোক বদনাম কৰিবলৈ, নিষিদ্ধ কৰিবলৈ অপাৰ চেষ্টা চলাই আহিছে বৰ্তমান সময়ত। কিন্তু কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে বিলাসী থানাক মানে প্ৰশংসাৰে উপচাই পেলাইছিল। বিলাসী থানা সংগঠনটোৰ মানে হিৰে হিৰে লাচিতৰ তেজ আছে বুলি কৈছিল। কিন্তু এতিয়া সেই মন্ত্ৰীজনে, অসমৰ মুখ্যমন্ত্ৰীজনে এতিয়া মানে ওলোটাকৈ কৈছে যে বিলাসী থানাক হয়তো নিষিদ্ধ কৰিব লাগিব, তেনেকুৱা মন্তব্য দিছে। কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা আমিতো নাজানো, কিমানখিনি টকা হয়তো বিলাসী থানাই ধন দাবী কৰিছিল বা বিকাশ অসমে ধন দাবী কৰিছিল, আমিতো দেখা নাই। কিন্তু এতিয়া যদিহে প্ৰমাণ আছে সকলো ৰাইজৰ আগত মানে দিব লাগে। হয়তো বিকাশ অসমে হওক বা বিলাসী থানা মানুহখিনি হওক কিমানখিনি টকা ধন দাবী কৰিছিল, নে কি কয় আপোনালোকে? এতিয়া বৰ্তমান সময়ত বিকাশ অসমৰ বিৰুদ্ধে মানে সকলোৱে মাত মাতিবলৈ ভয় কৰিছিল, যাতে বিকাশ অসমৰ হৈ মাত মাতিলে হয়তো সেই মানুহজনকো হয়তো কাৰাৰুদ্ধ কৰিব পাৰে, পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে। সেইটো কাৰণে বিকাশ অসমৰ হৈ কোনোৱে মাত মতা নাই, বহুতক মানে মাত মতা দেখাই নাই। যিসকল লোকে নেকি বিকাশ অসমক ভাল পাইছিল, মনে ভাল পাইছিল, ভাল সময়ত বিকাশ অসমৰ লগত আছিল, কিন্তু বেয়া সময়ত বিকাশ অসমৰ লগত নাই। খুব কম সংখ্যক লোকেহে আছে বিকাশ অসমৰ লগত।